এখন ধুনীয়া এখন অৰিজিনাল পৃথিৱী যিখন আছে এখন ধুনীয়া পৃথিৱী যিখন আমি যাব নোৱাৰোঁ যিখন পৃথিৱীলৈ যাব নোৱাৰোঁ কিয়নো আমাৰ যোৱা ইমান সম্ভৱ নহয় এইকাৰণে আমি আমাৰ ইয়াতে এখন কোকৰাঝাৰৰ পুলিচ ৰিজাৰ্ভৰ ওচৰত এখন আছে পুলিচ ৰিজাৰ্ভ কোকৰাঝাৰ পুলিচ ৰিজাৰ্ভৰ তৰাঘৰ বুলি ক'লে চবেই চিনি পায় এইটো তৰাঘৰ বুলি কয় ইয়াতে আহিলে আপোনালোকে যিহেতু আমি তৰা আকাশলৈ যাব নোৱাৰোঁ কেনেকুৱা হয় কি কথা আমি বুজিব নোৱাৰোঁ ইয়াতে আমি তৰাঘৰত আহি চাব পাৰোঁ যে পৃথিৱীখন কেনেকুৱা হয় কি আছিলে আৰু কোন গৈছিলে কেনেকৈ আৱিষ্কাৰ হ'ল মানুহ কেনেকৈ কি হ'ল কেনেকৈ গ্ৰহবিলাক কিন্তু কি গ্ৰহ মানে গোটেইখিনি তাতে বুজাই দিয়ে আৰু গোটেইখিনি তাতে দেখিব পাৰি যেন এনেকুৱা অনুভৱ হয় যেনে আপোনালোকে যেন আকাশৰ ওপৰত আহিছে এনেকুৱা অনুভৱ হয় মই আজি গৈ চাইছিলোঁ যে সঁচাকৈ বহুত ধুনীয়া এটা বস্তু বনাইছে আমাৰ পৃথিৱীখনে বহুত উন্নতি কৰিছে কিয়নো আমি য'ত যাব নোৱাৰোঁ এইটো আমি কেইটকামান দিলে তাতে আমি চাবলৈ পাৰোঁ ইমান ধুনীয়া এটা বস্তু মানে সঁচাকৈ বহুত ভাল লগা বস্তু কিয়নো আমি আৰু ইয়াতে এনেকুৱা এটা চলিছে ভাল কথা কিয়নো আপোনালোকে যিটো ভাষাত শুনিব বিচাৰে আছামিজ বেংগলী হিন্দী কিয়নো চবৰে ভাষাবিলাক বেলেগ সেইকাৰণে ইয়াতে আপোনালোকে যিটো ভাষাত শুনিব বিচাৰে এইটো ভাষাত আপোনালোকে শুনিব পাৰিব আৰু এইটো ৰাতিপুৱা 10টাৰ পৰা 4টা বজালৈকে থাকে ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টা বজালৈকে থাকে খোলা আপোনালোকে এইখিনি সময়ত আহিব পাৰে আৰু ছানডে টু মানডে বন্ধ থাকে আৰু এভৰিথিং টাইম খোলা থাকে আপোনালোকে যদি আহিব বিচাৰে মই আপোনাক ডিছক্ৰিপশ্যন গোটেই ক'ত আহিব কিয়নো মই বহুত ধুনীয়া পাইছোঁ কিয়নো আমি যাব নোৱাৰোঁ হয় কি নাই মইতো বাৰ ৰিপিট কৰিছোঁ য'ত আমি যাব নোৱাৰোঁ এইটো বস্তু আমি চাই পেলাই ইমান ধুনীয়া অনুভৱ কৰোঁ যেন আপোনাৰ সন্মুখত সঁচাকৈ পৰি আহিছে গ্ৰহবিলাক আমাৰ সন্মুখত যেন চকুৰ সন্মুখত আপোনালোকৰ গাত পৰিছে ইমান ধুনীয়া বস্তু সঁচাকৈ ভাল লগা বস্তু আপোনালোকে এবাৰ আহি চাব তাৰপিছত মোক কমেণ্ট কৰিব যে হয়নে নহয় সঁচা কথা এইটো আহিব লাগিব ডিমলগাঁও কোকৰাঝাৰ পুলিচ ৰিজাৰ্ভ ডিমলগাঁও বুলি ক'লেও চিনি পাব কোকৰাঝাৰ ডিমলগাঁও পুলিচ ৰিজাৰ্ভ তৰাঘৰ বুলি ক'লে চিনি পাব আপোনালোকে একদম ডাইৰেক্ট আহি তাতে সোমাব পাৰিব আৰু চাব বহুত ধুনীয়া এটা বস্তু এইকাৰণে মই ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি কিয়নো ইমান ধুনীয়া এটা বস্তু আপোনালোকক যদি শ্বেয়াৰ নকৰোঁ এইটো বেয়া কথা হয় কি নাই এইকাৰণে ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে আহিবলৈ নাপাহৰিব কিয়নো এবাৰ হ'লেও আহি চাব বহুত ধুনীয়া বস্তু আপোনালোকে চাব ফেমিলি চাব পাৰে আনকি বহুত ধুনীয়া জেগা ধুনীয়া একদম জেগাটোও ধুনীয়া আৰু আপোনালোকে বহি এনেকুৱা অনুভৱ কৰিব যেন আমি আকাশৰ ওপৰতহে আছোঁ সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ মোৰ কথাখিনি মোৰ বস্তুখিনি এইকাৰণে আপোনালোকে যদি ভাল পায় আপোনাৰ আৰু মোৰ ভিডিঅ'টো লং হয় আৰু এইটো লঙে হয় আধা ঘণ্টাই ইমান সময় দেখুৱাই আৰু গোটেই মই এইখিনি কৰিছোঁ আপোনালোকে চাব কিন্তু লাহে ধীৰে এইটো কাটি নাচাব কাটি চালেকে একো বুজি নাপাব আপুনি লংকৈ দেখিব নিশ্চয় আপোনালোকে বুজি পাব আজিলৈকে বাই তাৰকাৰাজ্যবোৰৰ ভিতৰত হাইড্ৰজেন আৰু হিলিয়াম গেছবোৰ সৰু ধূপলৈ পৰিৱৰ্তিত হৈ তাৰকাৰাজ্যখনৰ প্ৰথম নক্ষত্ৰবোৰৰ গঠন হৈছিল প্ৰাথমিক নক্ষত্ৰবোৰৰ অধিকাৰবোৰে আছিল অতি গধুৰ কিন্তু মাত্ৰ কেইলাখমান বছৰলৈহে সিহঁত বৰ্তি আছিল আৰু শেষত ছুপাৰনোভা নামৰ এক প্ৰলয়ংকাৰী বিস্ফোৰণত সিঁচৰতি হৈ পৰিছিল আচৰিত যে জীৱ সৃষ্টিৰ প্ৰয়োজনীয় মৌলিক পদাৰ্থসমূহ এই গধুৰ নক্ষত্ৰবোৰৰ উত্তপ্ত কেন্দ্ৰভাগতে উৎপাদিত হৈছিল যেতিয়া সিহঁত বিস্ফোৰিত হৈছিল পদাৰ্থবোৰ অত্যন্ত চেঁচা আন্তঃনাক্ষত্ৰিক মহাকাশলৈ সিঁচৰতি হৈ পৰিছিল এই ছুপাৰনোভাবোৰৰ বিস্ফোৰণে নতুন নক্ষত্ৰবোৰৰ সৃষ্টিৰ বাতৰি মেলিছিল এবিধ দ্বিতীয় প্ৰজন্ম
সৃষ্টিৰ সময়ৰ বিকিৰিত শক্তিবোৰ ৰূপান্তৰিত হৈ শত শত কোটি তাৰকাৰাজ্যৰ বিশালকায় থোপবোৰ গঠন কৰিছিল। এই তাৰকাৰাজ্যবোৰৰ কিছুমান সৰ্পিল, কিছুমান দীৰ্ঘাকৃতিৰ আৰু অইন কিছুমান আকৃতিৰ। কিছুমান আকৌ তাৰকাৰাজ্যবোৰৰ সংঘৰ্ষৰ পৰিণতি। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নক্ষত্ৰবোৰৰ জন্ম হৈছিল। জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্বন, অক্সিজেন, ধূলি তৈয়াৰ কৰিছিল আৰু শেষ পৰ্যায়ত মৃত্যু ঘটিছিল। কেইবা শতকোটি বছৰ নিৰন্তৰ প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডখন বিস্তাৰিত কম ঘনত্বৰ অত্যাধিক চেঁচা ঠাই হৈ পৰিছিল। কেইশতিকামানৰ আগলৈ আমি ভাবিছিলোঁ পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে। কিন্তু বিজ্ঞানে প্ৰমাণ কৰিলে আমাৰ গ্ৰহটোৰ সৈতে অন্য গ্ৰহকেইটাও আচলতে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে। আজি আমি জানো সূৰ্যটো এটা সাধাৰণ নক্ষত্ৰহে। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ 400 কোটি নক্ষত্ৰৰ ভিতৰত এটা। আনহাতে যদিও আমাৰ তাৰকাৰাজ্যখন শত সহস্ৰ তাৰকাৰে পৰিপূৰ্ণ, ইও তেনেই নগণ্য হৈ পৰে যেতিয়া আমি ব্ৰহ্মাণ্ডত থকা শত শত কোটি তাৰকাৰাজ্যবোৰলৈ চাওঁ। আমাৰ হাতীপতি তাৰকাৰাজ্যখন বিগ বেঙৰ 100 কোটি বছৰৰ পাছতেই সৃষ্টি হোৱা আৰু ইয়াৰ বয়স 13.2 কোটি বছৰ। ইয়াত থকা অতি বয়সীয়া নক্ষত্ৰবোৰ প্ৰায় 10 কোটি বছৰ পুৰণি, য'ত নেকি নৱাগতবোৰৰ বয়স মাত্ৰ কেইলাখমান বছৰহে। আজিও কিন্তু নতুন নক্ষত্ৰৰ জন্ম হৈ আছে। আমাৰ সূৰ্যটো গেছ আৰু ধূলিকণাৰ সমষ্টিৰে গঠিত সৌৰ নীহাৰিকাৰ পৰা 450 কোটি বছৰ পূৰ্বে জন্ম হৈছিল। এই জন্ম প্ৰক্ৰিয়া সঞ্চালিত হৈছিল চুবুৰীয়া নক্ষত্ৰ এটাৰ বিস্ফোৰিত মৃত্যুৰ পৰা। এই বিস্ফোৰণৰ পৰা নিৰ্গত আলোকিত তৰংগে সৌৰজগতৰ সৃষ্টিৰ বাতৰি মেলিছিল। গেছ আৰু ধূলিকণাৰ ডাঙৰ খিনিৰ অধিক খিনিৰে সূৰ্যটোৰ জন্ম হয় আৰু অৱশিষ্টখিনি ইয়াৰ চাৰিওফালে কাঁহীৰ আকাৰত সিঁচৰতি হ'ল। কাঁহীখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ সৃষ্টি কৰিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। অৱশিষ্ট ক্ষুদ্ৰতৰ টুকুৰাবোৰেৰে প্লুটোৰ দৰে পাওনা গ্ৰহবোৰৰ লগতে গ্ৰহাণু আৰু ধূমকেতুবোৰৰ গঠন হৈছিল। 8টা গ্ৰহৰ ভিতৰত তৃতীয় শাৰীত থকা কেৱল মাত্ৰ পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ সঞ্চাৰ হ'ব পাৰে। শুক্ৰৰ দৰে ই সূৰ্যৰ নিকটতো নাই যে পানী বাষ্প হৈ যায়, আৰু মংগলৰ দৰে আঁতৰতো নাই যে পানী বৰফলৈ ৰূপান্তৰিত হয়। জীৱৰ উৎপত্তি আৰু বিকাশৰ বাবে পানীজুৰীয়া অৱস্থাটো বাৰুকৈ প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল, কিন্তু বায়ুমণ্ডল নাছিল। সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন ঘোলা এটালৈ পৰিৱৰ্তিত হৈ ভিতৰ ভাগত গলিত হীৰাময় লাভাবোৰক আবদ্ধ কৰি ৰাখিলে আৰু ইয়াৰ ভগ্ন অংশবোৰেৰে আগ্নেয়গিৰিৰ ৰূপত উত্তপ্ত ৰক্তিম লাভা আৰু গেছবোৰ বিয়পি পৰিছিল। এই গেছবোৰেই ক্ৰমান্বয়ে পৃথিৱীৰ বায়ুমণ্ডলটো গঢ় দিয়ে। এক মতবাদ অনুসৰি এই প্ৰাচীন বায়ুমণ্ডলটোত ডাৱৰবোৰে অবিৰতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি বৰষুণ নমাইছিল আৰু মহাসাগৰবোৰৰ সৃষ্টি কৰিছিল। আন এটা মতবাদ অনুসৰি পৃথিৱীৰ জলভাগৰ সৃষ্টি কৰিছিল ইয়াৰ সৈতে সংঘৰ্ষ হোৱা গধুৰ ধূমকেতুবোৰে, যিবোৰ বৰফৰ স্ফটিকেৰে সমৃদ্ধ আছিল। আপুনি যদি মহাকাশৰ পৰা আমাৰ গ্ৰহটোৰ জন্মলগ্নটো চাবলৈ সমৰ্থ হ'লহেঁতেন, তেনেহ'লে দৃশ্যৰাজি এনেধৰণৰ হ'লহেঁতেন। প্ৰায় 450 কোটি বছৰৰ পূৰ্বতে সৌৰজগতখন সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল আৰু কেইবাকোটিমান বছৰৰ ভিতৰতে পৃথিৱীখনৰ আবিৰ্ভাৱ হৈছিল। পৰৱৰ্তী
30 কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল। অতিৰিক্ত 50 কোটি বছৰ পাৰ হোৱাতহে ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক-প্ৰাথমিক জীৱনে পাতনি মেলে। পিছৰ 50 কোটি বছৰত বেক্টেৰিয়া আৰু সাধাৰণ তৃণজাতীয় গছবোৰে হুমকি মাৰিলে। আগন্তুক 100 কোটি বছৰৰো অধিক সময়কালত প্ৰথমে জলভাগত, পিছৰ পৰ্যায়ত স্থলভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছে। প্ৰায় 20 কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে আৰু প্ৰায় 7 কোটিমান বছৰৰ আগেয়ে নিঃশেষ হৈ গ'ল। হয়তো এয়া এটা বৃহৎ প্ৰহাৰৰ সংঘৰ্ষত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি, যিয়ে স্তন্যপায়ী প্ৰাণীবোৰৰ বিৱৰ্তনৰ বাট মুকলি কৰি দিলে। মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি-বাতি কৰিবলৈ শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। জীৱন নিৰ্বাহটো সহজ হোৱাৰ লগে লগে মানুহে আকাশখনলৈ চাবলৈ অধিক সময় পালে। নিশাৰ আকাশখনলৈ চাই আমাৰ পূৰ্বপুৰুষসকলে তৰাবোৰৰ আকাৰ আৰু আকৃতিবোৰ কল্পনা কৰিবলৈ ল'লে, যিবোৰক আমি তৰামণ্ডল বুলি কওঁ। আজি আমি গোটেই আকাশখন সাঙুৰি সৰ্বমুঠ ৮৮টা তৰামণ্ডলক স্বীকৃতি দিছোঁ। এইবোৰৰ ভিতৰত ১২টা ৰাশিচক্ৰৰ অন্তৰ্গত। সন্মিলিতভাৱে ইহঁতে আকাশত এডাল গতিৰ সৃষ্টি কৰে। চন্দ্ৰ, সূৰ্য আৰু গ্ৰহবোৰে ৰাশিচক্ৰৰ এই পতিডালৰ ওপৰেৰে গতি কৰা যেন দেখা যায়। শীতকালীন তৰামণ্ডলবোৰৰ সবাতোকৈ আকৰ্ষণীয়টো হৈছে কালপুৰুষ বা চিকাৰী। অলপ পশ্চিমৰ ফালে আছে স্বৰ্গীয় সাৰটো, বৃষ, যি ৰাশিচক্ৰৰ অন্তৰ্গত। বৃষৰ সাৰটোৱে কালপুৰুষৰ চিকাৰীটোক আক্ৰমণ কৰা যেন ভাৱ হয়। উজ্জ্বল গেৰুৱা বৰণৰ ৰোহিণী নামৰ নক্ষত্ৰটোৱে সাৰটোৰ চকুটো সূচাইছে। কালপুৰুষৰ অন্যফালে আছে বৃহৎ কুকুৰমণ্ডল, য'ত লুব্ধক নামৰ আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰটো দেখা যায়। ইয়াৰ ঠিক ওপৰলৈ চালে সৰু কুকুৰ এটাৰ আকৃতিত আছে ক্ষুদ্ৰ কুকুৰমণ্ডল, যাৰ উজ্জ্বলতম নক্ষত্ৰটো হৈছে প্ৰচিয়া। প্ৰাগৈতিহাসিক মানৱে বনৰীয়া জীৱ-জন্তুৰ সৈতে সহবাস কৰিছিল আৰু ৰাতিৰ আকাশতো সেইবোৰকেই কল্পনা কৰিছিল, যেনে ভালুকবোৰ। সেইটো বৃহৎ ভালুকমণ্ডল বা উৰ্ষা মেজৰ, আৰু ওচৰতে লঘু ভালুকমণ্ডল বা উৰ্ষা মাইনৰ। এই যে আমি দেখিছোঁ বৃহৎ ভালুকমণ্ডলৰ গাতে লাগি থকা তৰা দুটা সংলগ্ন ৰেখাডাল ঘূৰাই দিলে লঘু ভালুকমণ্ডলৰ নেজৰ তৰাটো চুইছেগৈ এইটো ধ্ৰুৱতৰা। ঠিক মূৰৰ ওপৰলৈ চালে আমি বিচাৰি পাওঁ ৰাশিচক্ৰৰ সিংহ ৰাশিটো। সন্মুখৰ ভৰিখনৰ ৰেগুলাৰ্ছ নামৰ নক্ষত্ৰটো প্ৰকৃততে 4টা নক্ষত্ৰৰ সমষ্টি। টেলেগো নামৰ নেজডালত থকা নক্ষত্ৰটো যথেষ্ট কম বয়সীয়া। দক্ষিণ আকাশত আমি দেখা পাওঁ আৰ্গো নামৰ প্ৰাচীন জাহাজখন, যাক ভগাই লৈছোঁ আমি 3টা নক্ষত্ৰমণ্ডলত। জাহাজখনৰ পালকেইখন, যাক আমি ভিলা, স্তান আৰু পাপিছ বুলি কওঁ। কাৰিনা নামেৰে পৰিচিত জাহাজখনৰ তলিভাগত থকা কানোপাছ নামৰ নক্ষত্ৰটো আকাশৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰ। আনকি দক্ষিণ গোলাৰ্ধৰ সাগৰসমূহত কানোপাছৰ আপেক্ষিক স্থিতিৰ সৈতে তুলনা কৰি দিক নিৰ্ণয় কৰা হয়। দিক নিৰ্ণয়ত সহায়কাৰী দক্ষিণ
দক্ষিণ গোলাৰ্ধৰ আন এটা নক্ষত্ৰ মণ্ডল হৈছে গণিতৰ পুৰণ চিহ্নটোৰ লেখীয়া চাৰিটা তৰাৰে গঠিত ক্ৰক্স, যাক চাউদাৰ্ণ ক্ৰছ বুলিও জনা যায়। ক্ৰক্সৰ কাষতে চেনচৌৰাছ নামৰ এটা বৃহৎ তৰামণ্ডল আছে। পূৰ্বপুৰুষসকলৰ বাবে চেনচৌৰ এটা অৰ্ধ মানৱ আৰু অৰ্ধ অশ্বৰ লেখীয়া জীৱ। ঘোঁৰাটোৰ পিছ ভৰিৰ ঘোঁৰাটোত আছে আকাশৰ তৃতীয় উজ্জ্বলতম নক্ষত্ৰ আলফা চেনচুৰাই, যাৰ সৈতে সংগ দিছে প্ৰক্সিমা চেনচুৰাই নামৰ আকাশত থকা আমাৰ একেবাৰে নিকটতম নক্ষত্ৰটোৱে। গৰখীয়াৰ আকৃতিৰ বৌটিছ নামৰ নক্ষত্ৰ মণ্ডলটোত আমি বিচাৰি পাওঁ আৰ্কচৌৰাছ নামৰ আকাশৰ চতুৰ্থ উজ্জ্বলতম নক্ষত্ৰটো। আমি পূব আকাশত উদিত হৈ থকা দেখা পাইছো আকাশৰ পঞ্চমটো উজ্জ্বল নক্ষত্ৰ ভেগা, যিটো সূৰ্যক বাদ দি জ্যোতিৰ্বিজ্ঞানীসকলৰ সৰ্বাধিক চৰ্চিত নক্ষত্ৰ। চিগনেছ তৰামণ্ডলৰ ভেনিভ আৰু আকিউলিয়া তৰামণ্ডলৰ অল্টেয়াৰৰ সৈতে ভেগাই গঠন কৰে আকাশৰ বিখ্যাত গ্ৰীষ্মকালীন ত্ৰিভুজটো, যিটো মে' মাহৰ সন্ধিয়াৰ আকাশত ওলাই আৰু গ্ৰীষ্ম ঋতুৰ আগজাননী দিয়ে। কোনো এক নিৰ্দিষ্ট সময়ত আপুনি খালী চকুৰে ৩,০০০ মান তৰা দেখা পাব পাৰে, যিবোৰৰ কেইটামান যথেষ্ট উজ্জ্বল, কিছু সংখ্যক নিষ্প্ৰভ আৰু বেছিভাগেই একেবাৰে অস্পষ্ট। ব্ৰহ্মাণ্ডৰ বিশালতাক ব্যক্ত কৰিবলৈ আমি আলোকবৰ্ষ শব্দটো ব্যৱহাৰ কৰোঁ, যিয়ে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বকে সূচায়। আমাৰ সৌৰজগতখন হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা প্ৰায় ৩০,০০০ আলোকবৰ্ষ দূৰৈত অৱস্থিত। ২০ লক্ষ আলোকবৰ্ষ দূৰৈত থকা এণ্ড্ৰমেডা খালী চকুৰে দেখা পাব পৰা তাৰকাৰাজ্য, আৰু ই সবাতোকৈ ওচৰত থকা এখন বৃহৎ তাৰকাৰাজ্য। ইয়াক অতিক্ৰমী ব্ৰহ্মাণ্ডখনত অন্য শত শত কোটি তাৰকাৰাজ্য আছে, যিবোৰ মহাকাশত বহু শত কোটি আলোকবৰ্ষ বিয়পি আছে। হাজাৰোধিক বছৰ আগৰ পৰা আমি নিৰীক্ষণৰ যোগেদি ব্ৰহ্মাণ্ডৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছো। বৰ্তমান আমি এইবোৰ কৰিবলৈ ক্ৰমান্বয়ে অতি উন্নত দূৰবীক্ষণ আৰু কম্পিউটাৰৰ সহায় লওঁ আৰু ব্ৰহ্মাণ্ডখনৰ বিষয়ে এটা সম্যক ধাৰণা গঢ়িবলৈ চাওঁ। জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ জীৱন প্ৰতিপালিত কৰিব পৰা শত শত কোটি স্থান থাকিব পাৰে, কিন্তু বৰ্তমানলৈ আমি ব্ৰহ্মাণ্ডৰ অন্য ক'তো জীৱনৰ সন্ধান লাভ কৰা নাই। আৰু লেখক জুলিয়ান হাক্সলিৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা, অভিপ্ৰায় আৰু উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱন থাকিব পাৰে, কিন্তু আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে দেখি পোৱা পৰ্যন্ত মানৱ অস্তিত্ব আৰু ব্যক্তিত্ব অদ্বিতীয়। হাক্সলিৰ মতে মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকে হৃদয়ংগম কৰিছে। হাক্সলিৰ কোৱা ধৰণে
আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত আমাৰ সন্মুখত উত্থানিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱে জড়িত এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱে জড়িত অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ'ব পৃথিৱীৰ খোলাটোৰ ওপৰত ভাহি থকা মহাদেশবোৰে ইখনে সিখনক খুন্দিয়াই প্ৰাচীন পৰ্বত পাহাৰবোৰ ধ্বংস কৰি নতুনৰ সৃষ্টি কৰিব ডাইনছৰবোৰৰ সময়ত ঘটাৰ দৰে এটা বৃহৎ মহামাৰী পৃথিৱীক খুন্দিয়াব আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহবোৰ ঠেলি পেলাব পূৰ্বতে কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছিল যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব কিন্তু শেহতীয়াকৈ আৱিষ্কৃত ডাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু ডাৰ্ক মেটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে আমি এইটো নাজানো এইবোৰনো আচলতে কি কিন্তু ব্ৰহ্মাণ্ডখনৰ অধিকাংশই যে এইবোৰেৰেই গঠিত সেইটো আমাৰ জ্ঞাত কোনে জানে ভৱিষ্যতৰ প্ৰজন্মবোৰে কি আৱিষ্কাৰ কৰিব তেওঁলোকৰ বাবে ব্ৰহ্মাণ্ডখনৰ ধাৰণা নিশ্চিতৰূপে আমাৰ আজিৰ ধাৰণাবোৰতকৈ সম্পূৰ্ণ পৃথক হ'ব যিদৰে প্ৰতিটো ৰহস্যৰ উদ্ঘাটনৰ পিছতে অন্য এটা ৰহস্যই উকমুকায় ইতিমধ্যে নিজ হাতে সজা দূৰবীক্ষণ যন্ত্ৰটো আকাশলৈ উৰাইছে পৃথিৱীত জন্মা আন প্ৰতিজনৰ দৰে গেলিলিও আকাশখনলৈ চাই বিস্ময়াভিভূত হৈছিল যদিহে তেওঁ চন্দ্ৰটো আৰু ৱাও অধিক কি ভালদৰে ধুনীয়া চাব অ' মাই গড ইতিমধ্যেই দূৰৰ বস্তু যেনে সাগৰৰ জাহাজ আদি চাবলৈ সৰু দূৰবীনবোৰ আৱিষ্কৃত হৈছিল গেলিলিওৱে অধিক শক্তিশালী দূৰবীক্ষণ এটা সাজি আকাশলৈ ঘূৰাই দিলে দূৰবীক্ষণটোৱে বাৰু তেওঁক ব্ৰহ্মাণ্ডখনৰ খালী চকুৰে নেদেখা বস্তুবোৰ দেখুৱাবনে গেলিলিওৱে প্ৰথমজন ব্যক্তি আছিল যি চন্দ্ৰপৃষ্ঠৰ পৰ্বত আৰু গহ্বৰবোৰ দেখিছিল ইয়াৰ পূৰ্বে মানুহে চন্দ্ৰটো একেবাৰে মসৃণ বুলি দেখা দিছিল যেন কিবা পৰি যাব মোকো তেনেকুৱা লাগিছে চাওক চন্দ্ৰৰ উপৰিভাগ পৃথিৱী পৃষ্ঠত সদৃশ হোৱাটোহে দেখুৱালে মাই গড হাতেৰে চুইছো যেন লাগিছে দূৰবীক্ষণটো বৃহস্পতি গ্ৰহলৈ ওলাই দিলে গ্ৰহটোৰ বহুত ওচৰত ধুনীয়া দেখা লাগিছে চাৰিটা সঁচা কথা তেখেতক স্তম্ভিত কৰি তোলে যিটো এবাৰতো আহি চাব লাগে ইয়াতে ইয়াৰ পৰৱৰ্তী ৰাতি তৰাকেইটাই সিহঁতৰ স্থান সলনি কৰিলে তেওঁ বুজিলে যে তৰাকেইটা প্ৰকৃততে বৃহস্পতিৰ উপগ্ৰহহে প্ৰাচীন কালৰে পৰা মানুহক আশ্চৰ্যচকিত কৰা আকাশত দেখা ৰহস্যময়ী উদ্ভাসিত প্ৰতিকালত ইয়াৰ পাতল শুভ্ৰ বৰণৰ বাবে মিল্কি ৱে বা হাতীপতি বুলি জনা যায়
ইয়াৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰিব পাৰিলেহেঁতেন। ই গঠিত হৈছে দূৰবীক্ষণৰ অবিহনে নেদেখা অগণন অস্পষ্ট তাৰকাৰ সমষ্টিৰে। গেলিলিয়ে সেইবোৰ আমাৰ সূৰ্যতন্ত্ৰৰ একেলতা বুলি উপলব্ধি কৰিছিল, যিবোৰ অতিশয় দূৰত অৱস্থিত। বৰ্তমান আমি গেলিলিঅ'ৰ দূৰবীক্ষণটোতকৈ কেইবা হাজাৰ গুণ দূৰলৈ চাব পৰা দূৰবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছো। এই ছবিখন এটা খুব প্ৰসিদ্ধ দূৰবীক্ষণৰে তোলা। অৱশ্যে ই পৃথিৱীত নাই, ই আছে মহাকাশত, য'ত দৃশ্যসমূহ ডাৱৰ, প্ৰদূষণ বা বায়ুমণ্ডলৰ দ্বাৰা বাধাপ্ৰাপ্ত নহয়। হাবল মহাকাশ দূৰবীক্ষণৰ সহায়ত আমি ব্ৰহ্মাণ্ডখনৰ শ্বাসৰুদ্ধকাৰী ঘটনাবোৰ দেখিছোঁ। প্ৰযুক্তিৰ বলত আজি আমি গেলিলিঅ'তকৈ বহু বেছি আলোক। তথাপিতো কিছু বৃহৎ প্ৰশ্ন থাকি গৈছে। ব্ৰহ্মাণ্ডখনৰ আৰম্ভণি কেনেকৈ হৈছিল? ই কিহেৰে গঠিত? ই কিমান বিশাল? ইয়াত কিমান সংখ্যক নক্ষত্ৰ আছে? ব্ৰহ্মাণ্ডখনৰ ভৱিষ্যতটো কি? বিজ্ঞানীসকলে কিছু সংখ্যকৰ উত্তৰ বিচাৰি উলিয়াইছে, কিন্তু কিছু এতিয়াও বাকী। ব্ৰহ্মাণ্ডখন সকলো বৃহৎ ৰহস্যৰে উদ্ধ আৰু নতুন আৱিষ্কাৰবোৰেৰে ইয়াৰ গোপনীয়তাবোৰ ভেদ হ'বলৈ ৰৈ আছে। হয়তো এই মুহূৰ্তৰ এই দৰ্শনীটো চাই থকা ভৱিষ্যতৰ কোনো বিজ্ঞানৰ দ্বাৰা